গাব ইচ্ছা আছে অসম সংগীত পিছত বাইদেউসকল কি খবৰ আপোনালোকৰ খবৰ কেনেকুৱা এইফালে খবৰ ৰাতিপুৱা কেইটা বজাত আহিছে কেইটাত 5টা বজাত নে 10টাত আচ্ছা মই ভাল কৰি সুধি আছো কেইটা বজাত আহিছে হাতখন দাঙকচোন 10টাত 7টা আচ্ছা কোনে কোনে ৰাতিপুৱা 9টা বজাত আহিছে আৰু ৰাতিপুৱা 8টা বজাত কোনে কোনে আহিছে ৰাতিপুৱা 10টা বজাত অহা মানুহ কম 8টাৰ আগতো আহিছে নেকি কোনবা আচ্ছা 7টা বজাত কোনে কোনে আহিছে হে ভগৱান আজি যদি আপোনালোক ইয়াত 7টা বজাত আহি পালে তাৰমানে ঘৰৰ পৰাতো 6টা মান বজাতে ওলাইছে তে ৰাতি শুলে নে নাই কালি ৰাতি কোনেও খোৱা নাই বাপৰে আহোঁতে ঘৰৰ মানুহজন শুয়ে আছে নে উঠিছিলে ৰাতিপুৱা ৰাতিপুৱা ঘৰত চাহ তা বনালে নে নাই বনোৱা আজি চাহো নাই আজি ঢকুৱাখানাৰ বাগিচা গাঁৱৰ পুৰবী গোহাঁই বাইদেৱে গাহৰি আৰু শাক পাচলিৰ খেতি কৰি মাহত 12,000 টকা উপাৰ্জন কৰে আৰু 1,44,000 টকা তেওঁ বছৰত উপাৰ্জন কৰে চপতীয়া চেতিয়া গাঁৱৰ ৰেখামণি বৰগোহাঁই বাইদেৱে হস্ততাঁত বোৱা কটাৰ কাম কৰি মাহত 22,000 টকা উপাৰ্জন কৰে আৰু বছৰি 3.5 লাখ টকাৰ উপাৰ্জন কৰে আপোনালোকে ভাবিব যে দুগৰাকীৰ কথাহে ক'লে আমাৰ ঢকুৱাখানাত 7,190 গৰাকী লাখপতি বাইদেউ আছে আপোনালোকে চাওক দালি চেনি নিমখ চাউল ছোৱালীক পঢ়াৰ খৰচো আমি দিওঁ 1 ফেব্ৰুৱাৰীৰ পৰা ল'ৰাৰ পঢ়াৰ খৰচো আমিয়ে দিম আৰু কি ল'ৰা ছোৱালীয়ে বিনা পইচাত চৰকাৰী চাকৰি কিমানে চাকৰি পালে বিনা পইচাত 1.5 লাখ দুখীয়া ঘৰৰ মানুহ ৰিক্সা চালক ঠেলা চালকৰ ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাব পাৰে মই এতিয়া ঢকুৱাখানাত আহিছো ল'ৰাবিলাকে মোক কৈছে মামা কামাণ্ডৰ পোষ্ট লাগে কিয় লাগে সবৰে মনত বিশ্বাস আছে যে মামাৰ দিনত টকা পইচা খৰচ কৰিব নালাগে বিনা পইচাত চৰকাৰী চাকৰি পাব পাৰে আগত কিমান দিব লাগে দুখীয়া মানুহে চাকৰিৰ কাষে নাচাপে এতিয়া আমি অসমত উদ্যোগ আনিছো চাকৰি ল'ৰা ছোৱালীক বাংগালোৰ কলিকতা অন্ধ্ৰ প্ৰদেশৰ পৰা ঘূৰাই আনিব লাগে আমাৰ ল'ৰা ঘৰতে থাকিব লাগে আমাৰ ল'ৰাই ঘৰতে কাম পাব লাগে আজি আমি অসমত ৰাইজৰ মাজত এটা আলোকৰ বন্তি আশাৰ বন্তি আজি আমি জ্বলাব পাৰিছো এই ঢকুৱাখানা সমষ্টি আগতে কিহৰ কাৰণে বিখ্যাত আছিল বানপানীৰ কাৰণে আজি নৱদলে আৰু ৰণোজ পেগুৰা
ধেমাজি ঢকুৱাখানাৰ পৰা বানপানী নোহোৱা হৈছে। আজি আমি আগবাঢ়ি যাব পাৰিছো। মাতমৰাৰ মাথাউৰি দি ডিব্ৰুগড় যাব পাৰো, মাজুলীলৈকে যাব পাৰো। প্ৰথমবাৰৰ বাবে ঢকুৱাখানাত আহোম চুতীয়া এই সম্প্ৰদায়ৰ লোকসকলে মাটিৰ পট্টা পাইছে। এনচি ভিলেজ বিলাক কেডেষ্ট্ৰিয়েল ভিলেজ হৈছে জাতি উপজাতিৰ মাজত সমন্বয় সাধন হৈছে। এতিয়া আমি নতুনকৈ হাৰহি দেৱালয়, ফাট বিহু প্ৰকল্প এইবিলাকো আমি ঢকুৱাখানাত নিৰ্মাণ কৰাৰ বাবে আগবাঢ়িছো।